বন্ধুসকল নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ ৰিভিউৱাৰ। বন্ধুসকল আজি মই এখন অসমীয়া সিনেমাৰ বিষয়ে কথা পাতিম যি নেকি হিন্দীত আহিব, মানে আচলতে অসমীয়া শিল্পীসকলৰ দ্বাৰা নিৰ্মিত কিন্তু আহিব হিন্দীত, আৰু যাৰ নাম হৈছে বাজিং খোটাই। এখন মানে ধৰ্মীয় অন্ধবিশ্বাসৰে বলি হোৱা এখন সিনেমা যি নেকি সাসপেন্স ক্ৰাইম থ্ৰিলাৰে ভৰপূৰ আমাৰ, আৰু তাত মেইন লিডত দেখিব আমাৰ অসমৰ এজন শিল্পী, এক্টৰ আৰু এজন কমেডিয়ান, যাক নেকি পাৰ্সোনালি মই বহুত বেছি ভাল পাওঁ, আমাৰ কে দা মিন সিদ্ধাৰ্থ শৰ্মা দা। ঠিক আছে, তো তেখেতৰ এক্টিং কেনেকুৱা আমি সকলোৱে জানো। বেহৰবাৰী আউটপোষ্ট আমি চাইছো, প্ৰিভিয়াছ সিনেমা কেইখনমানো কৰিছে, আমি সেইখনো চাইছো, কিন্তু একদম এন্টিচিপেটেড মুভি আহি গ'ল বাজিং খোটাই, যি নেকি আমাক 2 মিনিটৰ উপৰিও এটা ট্ৰেইলাৰ ডেলিভাৰ কৰিছে, আৰু সিনেমাখন আহিব আমাৰ 8 মে। ঠিক আছে, মোৰ ভিডিঅ'টো বনোৱা অকণমান লেট হ'ল কাৰণ কেলে ব্যস্ততা, আৰু মই অকণমান লেটকে বনালো, কিন্তু মই আগৰ পৰা বনাম বুলি ভাবিছিলো কিন্তু মই নোৱাৰিলো। কিন্তু ফাইনেলি মই ট্ৰেইলাৰটো চালো, আৰু আপোনালোকে চালে নাই এইটো কমেন্ট কৰি পাছত জনাই দিব। ঠিক আছে, তো অকণমান যদি মই ট্ৰেইলাৰটোৰ বিষয়ে কথা পাতো, একদম মানে বহুত বেছি বঢ়িয়া এটা ট্ৰেইলাৰ দিছে। বিজিএম হওক, ইয়াৰ এডিটিং স্কিল হওক, বহুত বেছি ভাল লাগিছে, চিনেমাটোগ্ৰাফি বহুত বেছি মজা লাগিছে, আৰু ষ্টৰিটো একদম ইউনিক, কন্টেন্ট একদম জুই, মানে এনেকুৱা লাগিছে যে মই অসমীয়া মানে মানুহৰ দ্বাৰা এক্টিং কৰা এখন হিন্দী সিনেমা যেন লগাই নাই। ঠিক আছে, মালায়ালাম বা তেলেগু ইণ্ডাষ্ট্ৰি বা যেনেকৈ সাসপেন্স ক্ৰাইম থ্ৰিলাৰ থকা মুভি হয় তেনেকুৱা যেন লাগিছে, খালি অকণমান হিন্দী ডাবিংটো ইয়াত মানে বহুত বেছি ভাল হোৱা নাই, কাৰণ কে দাৰ যিটো হিন্দী, সেইটো হিন্দী আমি বেহৰবাৰী আউটপোষ্টত যেনেকৈ তেখেতে মাৰিছে সেইটো বস্তু আমি পাইছো, কিন্তু প্ৰফেচনেল যদি আৰ্টিষ্ট এজন মাল্টিপ্লাই কৰা হলে সেইটো বস্তু আৰু বেছি ভাল লাগিলহেঁতেন। ইউনিক মানে কন্টেন্টৰ দম আছে। সিনেমাখন যিটো 8 মিনিট ৰিলিজ দিব, মইতো একদম বহুত বেছি মানে আগ্ৰহী হৈছো চাবৰ কাৰণে, কাৰণ অসমৰ পৰা এনেকুৱা এখন চিনেমাৰ কন্টেন্ট যেতিয়া গৈছে আমাৰ নৰ্থ ইষ্টত, যিহেতু এইটো বস্তু মোৰ বহুত বেছি ভাল লাগিছে। এটা বলিৰ প্ৰথা, এটা অন্ধবিশ্বাস, ঠিক আছে, ৰহস্যজনক মানুহৰ মৃত্যু, য'ত নেকি আমি মানে নৰ্থ ইষ্টৰ এটা কাহিনী এটা মানে আনিছে। ঠিক আছে, তো আমি সেই কন্টেন্টটো এটা ইউনিক কন্টেন্ট হৈ গ'ল, আৰু এনেকুৱা যিবিলাক কন্টেন্ট হয় সেইবিলাক কন্টেন্ট আমাৰ ফিল্মি লভাৰ মানুহবোৰে বহুত বেছি ভাল পায়। এটা ইউনিক সাবজেক্ট হ'ব লাগে, থ্ৰিল থাকিব লাগে, সাসপেন্স থাকিব লাগে, আৰু ইয়াত আপোনাৰ ক্ৰাইমো দেখুৱাইছে। তো মোৰ মতে এইটো পাৱাৰ পেকেজ ট্ৰেইলাৰ আহি গ'ল, কিন্তু তথাপিও ট্ৰেইলাৰটো চাইতো বহুত বেছি ভাল লাগিল। মই চিনেমাখন যেতিয়ালৈকে নাচাম মই গোটেই কথাখিনি জাজ কৰিব নোৱাৰো। ফাইনেলি 8 মে তাৰিখে এখন ৰিলিজ দিব, আৰু তেতিয়া মই চাম, তাৰ পাছত আপোনালোকক মই ৰিভিউটো একদম অনেষ্ট দিম যে আপোনালোকে এখন চাব লাগিব নে নালাগে। কিন্তু পাৰ্সোনালি মই এখন বহুত বেছি ভাল পাইছো ট্ৰেইলাৰটো, আৰু সেইকাৰণে মই উৎসুক আছো। ঠিক আছে, কে দাৰ এক্টিঙো মোটামুটি ভালেই লাগিছে ইয়াতে। ঠিক আছে, প্ৰেজেন্টেশ্যন ভাল লাগিছে, আৰু যিজনে ইয়াতে এডিট কৰিছে ট্ৰেইলাৰটো, সেই বস্তুটো বহুত বেছি ভাল লাগিছে, কাৰণ কেলে ট্ৰেইলাৰত এডিটিঙত মানে সেই বস্তুটো আছে, মানে আগ্ৰহী যিটো মানে এট্ৰেকশ্যন কৰে, সেই এট্ৰেকশ্যনটো আনি দিলে, আৰু কনচেপ্টটো কেনেকুৱা হ'ব সেই বস্তুটো একদম দমদাৰ এটা মানে লাইনত আমাক দেখুৱাই দিছে এই ট্ৰেইলাৰটোৰ পৰা। বন্ধুসকল, চিনেমাখনত আমাৰ অসমৰ সংস্কৃতি ভাওনাকে ধৰি আমাৰ অসমৰ মানুহে যেনেকৈ সমাজে অন্ধবিশ্বাসৰ বলি হয়, সেইবোৰ একদম ৰিয়েল ফেক্ট লৈ পেলাই এই মানে ষ্টৰিটো আনিছে, আৰু সেইকাৰণে আমাৰ অসমৰ ৰাইজ বা অসমৰ জনসাধাৰণে এই চিনেমাখনৰ প্ৰতি নিজকে ৰিলেট কৰিব পাৰিব। আমাৰ সমাজত এতিয়াও বলি প্ৰথা আছে, আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাসৰ বলি বহুতে হয়, কিন্তু চিনেমাখনত এনেকুৱা এটা ষ্টৰি লাইন ৰাখিছে, মই প্ৰেডিক্টে কৰিছো যে অন্ধবিশ্বাসৰ নামত এটা ডাঙৰ ক্ৰাইম হ'ব ইয়াতে, য'ত নেকি আমাৰ ইনভেষ্টিগেশ্যন কৰিব কে দাই, তেনেকুৱা এটা গৈ পেলাই শেষত গৈ কি উলিয়াব সেইখন চিনেমা চালে আমি গম পাম। তো একদম এটা ইউনিক কন্টেন্ট আনিছে, ইউনিক সাবজেক্ট আনিছে, সেই বস্তুটোৰ কাৰণে বহুত বেছি এট্ৰেক্ট হৈছো, আৰু চিনেমা লভাৰসকলে এই ট্ৰেইলাৰটো নিশ্চয় বেছি ভাল পাব। আশা কৰো আপোনালোকে ট্ৰেইলাৰটো চাইছে আৰু কেনেকুৱা হৈছে কমেন্ট কৰিবলৈ একদম নাপাহৰিব। মোৰ ফালৰ পৰাতো এইটো ট্ৰেইলাৰ একদম মাষ্ট ৱাচ ট্ৰেইলাৰ হৈ গ'ল, খালি মোৰ ভিডিঅ'টো বনোৱাত অকণমান লেট হ'ল, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। বাকী লগ পাইছো নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।